কি খবৰ ভাইটি ভণ্টিসকল তোমালোকৰ কাৰণে আজি আন এটা ইম্পৰ্টেণ্ট ভিডিঅ' মই লৈ আহিছোঁ কিন্তু তোমালোকে নিজৰ পঢ়া শুনাবোৰ কেনেকৈ কৰি আছা বাৰু একদম তোমালোকৰ এটা দিন কিন্তু গৈ আছে দেই আৰু এক্সাম একেবাৰে পালেহিয়ে মানে গতিকে তোমালোকে এতিয়া আৰু সময় একেবাৰে নষ্ট নকৰিবা একদম চিৰিয়াছ হৈ কিনে আৰু তোমালোকে পঢ়া শুনাটো কৰিবা আজি মই তোমালোকৰ কাৰণে আলোচনা কৰিবলৈ লৈছোঁ ফাৰ্ষ্ট যিটো তোমালোকৰ চেপ্টাৰ পুনৰালোচনা ৰিভিজন চেপ্টাৰৰ ইম্পৰ্টেণ্ট MCQ খিনি মই MCQ খিনি তোমালোকৰ কাৰণে একদম বাছি লৈ আনিছো গতিকে তোমালোকে একদম টেনচন ল'ব নালাগে যে বোলে ফাৰ্ষ্ট চেপ্টাৰটোৰ কাৰণে MCQ কোনবিলাক চাম মই তোমালোকৰ কাৰণে যিবিলাক MCQ আগবঢ়াইছো এই MCQ বিলাক তোমালোকে যদি ভালকে চাই দিয়া তেতিয়াহ'লে তোমালোকৰ ৰিভিজন চেপ্টাৰ MCQ পাৰ্টটো একদম খতম হৈ যাব ঠিক আছে তোমালোকে এক্সামত আৰামত কৰি আহিব পাৰিবা তাৰ কাৰণে একদম টেনচন ল'ব নালাগে গতিকে তোমালোকে MCQ বিলাকৰ সলিউশন খিনি একদম ভালদৰে চাই লোৱা আৰু বুজি ল'বলৈ চেষ্টা কৰা তাৰ পাছত তোমালোকৰ কাৰণে MCQ খিনি কৰাটো একেবাৰে সহজ হৈ পৰিব ঠিক আছে গতিকে সময় একেবাৰে নষ্ট নকৰো আৰু ভিডিঅ'টো আৰম্ভ কৰিছো ভাইটি ভণ্টিসকল তোমালোকৰ এই ৰিভিজন চেপ্টাৰটোৰ পৰা টোটেল 6 মাৰ্কছৰ কুৱেশ্যন আহিব মেট্ৰিক পৰীক্ষাত তাৰে 4 মাৰ্কছ আহিব তোমালোকৰ MCQ আৰু 2 মাৰ্কছৰ এটা ডেসক্ৰিপটিভ কুৱেশ্যন আহিব ঠিক আছে গতিকে আমাক 4 মাৰ্কছ লাগিব এই 4 মাৰ্কছ যদি পাবলৈ হয় তেতিয়াহ'লে MCQ বিলাক বুজিবলৈ চেষ্টা কৰিবা সো প্ৰথমতে MCQ মই তোমালোকৰ কাৰণে আগবঢ়াইছো 468 সংখ্যাটোক আটাইতকৈ সৰু কি সংখ্যাৰে হৰণ কৰিলে সংখ্যাটো এটা পূৰ্ণ বৰ্গ সংখ্যা হ'ব 468 সংখ্যাটো পূৰ্ণ বৰ্গ ৰূপত নাই ই পূৰ্ণ বৰ্গ ৰূপত আহিবলৈ হলে আমি সংখ্যাটো আন কি সংখ্যাৰে হৰণ কৰিব লাগিব প্ৰশ্নটোত এইটো সুধিছে ইয়াৰ কাৰণে কি কৰিবা প্ৰথমতে 468 সংখ্যাটো মৌলিক উৎপাদক বিশ্লেষণ কৰিবা প্ৰাইম ফেক্টৰাইজেশ্যন কৰিব লাগিব তাৰ কাৰণে মই সাইডত এইটো এতিয়া কৰিম 468 সংখ্যাটো প্ৰাইম ফেক্টৰাইজেশ্যন কৰিম সো হেখন সংখ্যা 8 তাৰ মানে যুগ্ম সংখ্যা 2 ৰে ডিভাইড যাব 2 2 যা 4 2 3 যা 6 and 2 4 যা 8 নেক্সট আকৌ 2 ৰে যাব 2 1 যা 2 2 1 যা 2 মানে 1 এটা আছে আমাৰ তো 2 7 যা আমাৰ 14 হ'ব এতিয়া আকৌ তোমাৰ 2 ৰে না যাব সংখ্যাটো ঠিক আছে এতিয়া আমি কি কৰিম 3 ৰে সংখ্যাটো আমি কৰিবলৈ ট্রাই কৰিম 3 3 যা 9 হল ঠিক আছে এতিয়া 11 হ'ব কাৰণ আমাক 2 লাগে তো 2 আৰু 7 আছে 27 কাৰণ আমি 3 ৰে আমি 9 ক ইনটু কৰিব লাগিব 3 9 যা 27 হয় এটা 39 ৰ কাৰণে আকৌ 3 ৰে কৰিম 3 1 যা 3 আকৌ 3 3 যা 9 ঠিক আছে এটা 13 সংখ্যাত আৰু হৰু হ'ব নোৱাৰে ঠিক আছে এটি মানতে স্টপ হ'ব এটা তোমালোকে ভালদৰে অবজাৰ্ভ কৰিলে চাব পাৰা যে 2 দুটা আছে 3 দুটা আছে বাট 13 কি আছে সিঙ্গল আছে পূৰ্ণ বৰ্গ হ'বলৈ হলে সংখ্যাবোৰ আমাৰ মানে জোৰত থাকিব লাগে তো 2 জোৰত আছে 3 জোৰত আছে কিন্তু 13 ৰ জোৰ নাই ঠিক আছে গতিকে ইয়াত যেটো যে আমাৰ সংখ্যাটো খুদিছিলে ন হৰণ কৰিলে কোনটো সংখ্যা হৰণ কৰিলে পূৰ্ণবৰ্গ সংখ্যা হ'ব সংখ্যাটো হ'ব 13 কিয়নো 13 জোৰত নাই গতিকে 13 হৈ যাব এই প্ৰথম প্ৰশ্নটোৰ উত্তৰ ঠিক আছে এটা নেক্সট কোৱেশ্চন চোৱা 2 নাম্বাৰ কোৱেশ্চনটো কি কৈছে 12.25 সংখ্যাটোৰ বৰ্গমূল হ'ব 12.25 সংখ্যাটোৰ বুলে বৰ্গমূল কোনটো হ'ব এই গুটে গেটাৰ অপচনৰ ভিতৰত অপচন এ দিছে 2.2 3.1 4.5 আৰু 3.5 ঠিক আছে একেটাৰ ভিতৰত কোনটো শুদ্ধ উত্তৰ হয় আমাক বাছি উলিয়াব লাগে চোৱা কি কৰিবা 12.25 ক এটা আমি কি কৰিম হৰণ পদ্ধতিৰে বৰ্গমূলটো উলিয়াবলৈ চেষ্টা কৰিম ঠিক আছে হৰণ পদ্ধতিৰ কাৰণে কি পাতিবা তোমালোকে সংখ্যাটো যেটো আছে আমাৰ 12.25 সংখ্যাটো লিখিম চোৱা হৰণ পদ্ধতিত আমাৰ নিয়মটো এনেকুৱা আছিল যে আমি দুটা সংখ্যাৰ আগত প্ৰথমতে এনেকৈ আস্থানি ল'ব লাগিব থুপ বনাই লম একেকুটা তো প্ৰথম যেটো থুপ আছে তাৰ কাৰণে আমি এনেকুৱা দুটা সংখ্যা ইনটু কৰিম যি দুটা সংখ্যা ইনটু কৰিলে 12 হয় বা 12 তকৈ অকমান কম হলেও চলিব ঠিক আছে কিন্তু 12 তকৈ বেছি হ'ব নালাগিব সো তাৰ মানে বৰ্গমূল উলিয়াব লাগে নহয় জানো তো 12 ৰ কাৰণে আমি কি কৰিম এতিয়া কি সংখ্যাটো আমাৰ আছে যেটো 12 হয় বা 12 তকৈ অলপ কম হয় 2 2 গুণ 4 3 3 গুণ 9 আৰু 4 4 গুণ 16 হ'ব 16 ল'ব নোৱাৰে কেলেকে আমাৰ 12 আছে তো 3 3 গুণ 9 এই সংখ্যাটো ল'ব লাগিব ঠিক আছে 3 3 যা 9 এটা কি কৰিম আমি মাইনাস কৰিম ঠিক আছে 12 ৰ পৰা 9 মাইনাস কৰিলে আমাৰ 3 থাকিব আৰু কি হ'ব এটা আমাৰ এই সংখ্যাটো তলত নমাই আনিবলৈ দৰকাৰ পৰিব ঠিক আছে কি কৰো 0.25 আছিল মই 25 হে লিখিম এই পইণ্টটো এটা মই উঠাবৰ দৰকাৰ পৰিব এই পইণ্টটো ৰিমুভ কৰিব কাৰণে মই কি কৰিম এই যেটা আমি সংখ্যা এটা মানে ভাগফল পাইছো ন ভাগফলৰ তাত পইণ্ট দি দিম ইয়াত যদি মই পইণ্ট দিও তেতালে ইয়াৰ পইণ্ট ক্যান্সেল যাব ঠিক আছে এটা কি কৰিবা যোনটো ভাজক যেটোৰ আমি হৰণ কৰিছিল আগতে এই ভাজকক কি কৰিবা যি নাম্বাৰ আমি পাইছিলো সেম আৰু এটা নম্বৰ ইয়াত এড কৰি দিবা প্লাস কৰি দিবা চোৱা 3 plus 3 কিমান হ'ব আমাৰ 6 হ'ব ইয়াত এটা 6 লিখা পাছত এই স্থানত আৰু কিবা এটা সংখ্যা বহিব
এটা কি সংখ্যা ইয়াত বহিব ইয়াত যোনটো সংখ্যা বহিব আকৌ ইয়াতো সেইটোৱে সংখ্যা বহিব আকৌ সংখ্যা দুটা ইনটু হলে 325 পাব লাগে বা তাতকে কম পালেও চলিব যদি 325 নোলায় সেই ক্ষেত্ৰতহে তাতকে কম পালেও আমি এটো লিখিব লাগে সো এটা আমাৰ যোনটো সংখ্যাৰ আমাৰ এটা বৰ্গ উলিয়াব লাগে তাত হৈছে 25 লাষ্টত আছে নহয় জানো 25 5 ৰ টেবুলত নোলায় জানো 5 5 যে 25 হয় গতিকে 5 দিলে সাগে এটো হ'ব গতিকে মই 5 প্ৰথম দিব হোৱাই চাও সো ইয়াত কি লিখো 5 ইয়াত যদি 5 লিখিবা মানে কি ইয়াতো 5 লিখিব লাগিব যেনে কি 3 লিখোতে ইয়াতো 3 ইয়াত 5 দিলো নতুনকে ইয়াতো 5 এটা দিব লাগিব এটা 65 এৰে 5 টো ইনটু কৰিব লাগে তাৰ মানে ঠিক আছে ইনটু কৰি চাও 5 5 যা 25 2 এটা আছে 5 6 যা 30 30 প্লাস 2 কিমান হয় 32 হয় সো একদম মিলি গৈছে গতিকে এটা আমাৰ ক্যান্সেল গল এতিয়া কি পালো আনসারটো 3.5 পাইছনে গতিকে 12.25 সংখ্যাটো বৰ্গমূল হ'ব 3.5 এটো তো আমাৰ কোনটো অপচনত আছে ডি নাম্বাৰ উত্তৰত আছে ঠিক আছে 3.5 হৈছে আমাৰ 12.25 সংখ্যাটো বৰ্গমূল ইয়াৰ পাছত নেক্সট কোৱেশ্চনটো হৈছে আমাৰ 18 স্কয়াৰ আৰু 19 স্কয়াৰৰ মাজত কেইটা স্বাভাৱিক সংখ্যা আছে 18 স্কয়াৰ আৰু 19 স্কয়াৰৰ মাজত কিমানটা স্বাভাৱিক সংখ্যা আছে আমাক উলিয়াবলৈ কৈছে এটো কেনে কৰিবা এটো এনেকৈ চোৱা এটো 18 স্কয়াৰ বা 19 স্কয়াৰে আহিব বুলি কোনো কথা নাই বেলেগ সংখ্যাও কিজনি দিব পাৰে যে যিয়ে সংখ্যা দিব তাৰ কাৰণে সেম প্ৰসেস হ'ব মই একেটা প্ৰথমতে ইৰেজ কৰি লৈছো আমি দুটা 18 ইনটু কৰিম প্ৰথমতে 18 and 18 into 8 is 64 6 8 1 8 6 14 1 8 ja 8 1 1 ja 1 ঠিক আছে 4 8 and 4 কিমান হ'ব 12 1 1 1 আকৌ 1 লগালে 3 324 হ'ব আমাৰ 18 স্কয়াৰ ঠিক তেনেকৈ আমি কি কৰিম 19 ক স্কয়াৰ কৰিম 9 19 ৰ বৰ্গ কৰিম ঠিক আছে 19 into 19 9 9 ja 81 1 8 আছে 9 1 ja 9 plus 8 কৰিলে 17 1 9 ja 9 1 1 ja 1 ঠিক আছে 1 9 and 7 plus কৰিলে 16 1 আছে 1 1 আকৌ 1 3 361 19 ক বৰ্গ কৰিলে 361 হয় 18 ক বৰ্গ কৰিলে 324 হয় আমাক সুধিছিলে এই সংখ্যা দুটাৰ বৰ্গ কৰিলে হাতৰ মাজত আকৌ কিমান স্বাভাৱিক সংখ্যা আছে তাৰ কাৰণে কি কৰিবা এই 19 স্কয়াৰৰ যেটো নাম্বাৰ 361 কিন্তু বিগত আছে স্মল আছে নহয় জানো গতিকে 361 ৰ পৰা 324 মাইনাস কৰিবা কি কৰিবা 361 ৰ পৰা 324 মাইনাস কৰিবা জি পাবা তাৰ পাছত আকৌ 1 এটা মাইনাস কৰিব লাগে কিয়নো আমাৰ মাজৰ সংখ্যাটো বিচাৰিছিলে ন এই কাৰণে ইয়াত মাইনাস কৰাৰ পাছত আমি জি পাম তাৰ পাছত আকৌ 1 এটা মাইনাস কৰিব লাগিব ঠিক আছে সো চোৱা 11 ৰ পৰা 4 মাইনাস কৰিম আমি কিমান পাম 7 পাম ঠিক আছে ইয়াত এটা 5 5 ৰ পৰা 2 মাইনাস কৰিলে 3 পাম আকৌ 3 3 আমাৰ ক্যান্সেল কৰ 37 হল আকৌ মই কৈছিলো ইয়াৰ পৰা আকৌ 1 এটা মাইনাস কৰিব লাগিব ঠিক আছে 1 মাইনাস কৰিলো 37 ৰ পৰা 1 গল আমাৰ 36 হল ঠিক আছে 36 এটা আমাৰ কোনটো অপচনত আছে 36 ৱা অপচন এ আমাৰ আছে গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব 36 অপচন এ ঠিক আছে যদি বস্তু বুজিবলৈ অসুবিধা হৈছে তেতাল হে প্ৰসেসটো আকবাৰ চাবা ধুনিয়াকে বুজি পাই যাবা নেক্সট ওয়ান এটা আমাৰ আছে কোৱেশ্চন নম্বৰ 4 যদি √2025 2025 আচ্ছা 2025 ৰ পৰা মনত পৰিলে এই বছৰ আমাৰ শেষ হ'বলৈ হৈছে নহয় জানো আৰু 2026 আমাৰ আৰম্ভ হ'বলৈ লৈছে গতিকে 2025 ত তোমালোকে যিবিলাক ভুল কৰিছা যিবিলাক ভাল কৰিছা দুটা বস্তু ভালদৰে মানে তোমালোকে ৰিয়েলাইজ কৰিবলৈ চেষ্টা কৰিবা উপলব্ধি কৰিবা আৰু 2026 বছৰটো তোমালোকৰ কাৰণে খুব ইম্পৰ্টেন্ট হ'ব কিয়নো এই 2026 বৰ্ষটোতে তোমালোকে নিজৰ এক্সাম দিবা আৰু এইটো বছৰতে তোমালোকৰ মেট্ৰিকৰ ৰিজাল্টটো ওলাব গতিকে তোমালোকৰ কাৰণে এই বছৰটো একদম টাৰ্নিং পইণ্ট হ'বলৈ গৈ আছে দেই গতিকে এই বছৰটো তোমালোকৰ কাৰণে আনন্দময় হোক তোমালোকৰ জীৱনত কাৰণে এইটো সুখ কঢ়িয়াই আনক ঠিক আছে আমি সকলোৱে যাতে প্ৰগ্ৰেছ কৰিব পাৰো তোমালোকৰ লগত ময়ো যাতে প্ৰগ্ৰেছ কৰিব পাৰো হেতু আমি কামনা কৰিছো কিন্তু কামনা কৰিলে নহব তাৰ কাৰণে কিন্তু পৰিশ্ৰম কৰিব লাগিব ঠিক আছে পৰিশ্ৰম নকৰিলে ফল কেতিয়াও আশা কৰিব নোৱাৰি ঠিক আছে তেতিয়াহলে আমি অংকটোলৈ হাতিয়া কি কৈছে √2025 is equal যদি 45 হয় তেন্তে √20.25 ৰ মান হ'ব ড্যাশ দিছে ঠিক আছে সো ইয়াত সংখ্যা দুটা অলমোস্ট সেম আছে বাট ইয়াত পইণ্ট আছে তাত পইণ্ট নাছিলে ঠিক আছে সো 20.25 তেতিয়া হলে ইয়াৰ যেটো বৰ্গ হ'ব সেই বৰ্গ উলিয়াবৰ কাৰণে বা মান হ'ব হেতু পাবৰ কাৰণে আমি কি কৰিম সংখ্যাটো হৰণ কৰিম কি কৰিবা 20.25 লিখিবা প্ৰথম আৰু দ্বিতীয় কৰিখিনি দুটা থোপ বনাই ললো এটা প্ৰথম যেটো থোপ 20 এই সংখ্যাটোক আমি এনেকা কি দুটা সংখ্যাৰে ইনটু কৰিলে 20 ৰ একদম ক্লোজ উলাই বা 20 উলাই সো 4 হ'ব কিয়নো 4 4 যা 16 হয় 5 নহব 5 5 যা 25 হ'ব বেছি হ'ব কিন্তু 4 4 যা আমাৰ হৈ যাব 16 মাইনাস কৰো 20 পৰা 16 আমি মাইনাস কৰি দিলে থাকে 4 দেই এটা সোৱা এইকেইটা সংখ্যা এটা তলত নমাই অনাৰ আমাৰ দৰকাৰ আছে নমাই আনিম 2
আৰু 5 কিন্তু তাৰ আগতে কি আছিল পইণ্ট আছিল নহয় জানো এই পইণ্টটো ৰিমুভ কৰিবৰ কাৰণে এই যিটো ভাগফল তাত মই পইণ্ট দিব লাগিব ঠিক আছে আৰু অলপ আগতে যেটো আমি কৰি গৈছিলো সেই সেম প্ৰসেছৰ মতে ইয়াত কি কৰিম 4 আছিল আমি আৰু এটা 4 ইয়াত প্লাস কৰিব লাগিব 4 4 কিমান হ'ব 8 হ'ব এটা এইখিনিতে কিবা এটা সংখ্যা বহিব যোনটো সংখ্যা আমি ইয়াত বহাম সেইটো সংখ্যা আকৌ ইয়াত বহাব লাগিব ঠিক আছে আৰু সংখ্যা দুটা ইনটু কৰিলে মানে কি ওলাব লাগিব 425 ওলাব লাগিব চোৱা ইয়াত সংখ্যাটোৰ হেকত কি আছে 25 আছে যেটো নেকি 25 ৰ বৰ্গমূলটো কি হয় 5 হয় নহয় জানো 5 5 25 হয় গতিকে 5 বহাই চাও ঠিক আছে 5 বহোৱা ইয়াত 5 বহালে ইয়াতো 5 বহাব লাগিব নহয় জানো এতিয়া চোৱা 85 আৰু 5 ইনটু কৰিলে 425 হয় না নহয় 5 5 যা 25 2 আছে না জানো 5 8 যা 40 40 plus 2 একদম 42 এ ওলাইছে আৰু নহয় জানো এটো খতম গতিকে 4.5 হ'ব আমাৰ 20.25 সংখ্যাটোৰ মান বা বৰ্গমূল আমাৰ কোনটো অপচনত দিয়া আছে 4.5 আমাৰ বি অপচনটো দিয়া আছে গতিকে এইটো প্ৰশ্নৰ উত্তৰ হ'ব 4.5 ঠিক আছে অপচন বি শুদ্ধ উত্তৰ গতিকে এটো তোমালোকৰ এটো সিস্টেমত কৰিবলৈ আছে নেক্সট আমি 5 নম্বৰ কোৱেশ্চনটোলৈ আগবাঢ়িছো 5 নম্বৰ কোৱেশ্চনত কি কৈছে 1/2 হোল টু দি পাৱাৰ -5 ৰ মান হ'ব ডেশ ঠিক আছে এই সংখ্যাটোৰ মান কিমান হ'ব গৈছে আমাক চাইটা অপচন দিছে মান কিমান হ'ব তাৰ কাৰণে আমি কি কৰিম এই বস্তুটোলে চাবা 1/2 ই -5 ত আছে চোৱা ইয়াত লব 1 আৰু হৰ হৈছে 2 নহয় জানো ই -5 ত আছে এই -5 ৰ তাৰ যেটো মাত্ৰা তাক আমি +5 লৈ কনভাৰ্ট কৰিব লাগিব তাৰ কাৰণে কি কৰিবা 1 ক তোমালোকে তললৈ লৈ আনিবা 2 ক তোমালোকে ওপৰলৈ পঠাবা তাৰ মানে লব হৰলৈ আহিব হৰ লবৰ ঠাইত যাবগৈ দেই তাৰ মানে কি হ'ব ওপৰ 2 হ'ব তলত 1 হ'ব আৰু তেতিয়া কি হ'ব -5 আমাৰ লগালক 5 হৈ যাব +5 ত আহিব ঠিক আছে এতিয়া কি কৰিবা 2 টু দি পাৱাৰ আমাৰ 5 হৈ যাব তাৰ মানে 2 আমাৰ 5 টাইমছ লিখিব লাগিব 3 and 4 আৰু 5 হল আৰু ঠিক এনেকৈ 1 আমাৰ 5 টাইমছ লিখিব লাগিব 1 5 টাইমছ লিখি কি কৰিম 1 5 বাৰ কৰো বা যিমান বাৰে কৰো 1 এ থাকিব গতিকে এটো ডাইৰেক্টলি 1 বুলি লিখিছো দেই বুজি চোৱা 2 2 4 4 2 8 8 2 16 16 2 32 নহয় জানো 32/1 আছে চোৱা এটা 1 ৰে 32 খৰণ কৰি কিমান বাৰে কাটিব 32 বাৰ যাব মানে আমাৰ 32 থাকিলে এটা অপচন চোৱা কো 32 আমাৰ আছে অপচন ডি নহয় জানো 32 আছে চোৱা গতিকে ইয়াৰ উত্তৰ শুদ্ধ উত্তৰটো হ'ব ইয়াৰ 32 অপচন ডি ঠিক আছে গতিকে এইকেটা আমাৰ এমসিকিউৰ সলিউশন হৈ গৈছে তোমালোকে এইকেটা ভালদৰে নোট কৰি লবা ঠিক আছে আমাৰ নেক্সট এমসিকিউ বিলাকলৈ আগবাঢ়িছো নেক্সট এমসিকিউ বিলাক তোমালোকৰ কাৰণে হৈছে যদি -3 টু দি পাৱাৰ m + 1 ইনটু -3 টু দি পাৱাৰ 5 is equal to -3 টু দি পাৱাৰ 7 হয় তেন্তে m ৰ মান কিমান হ'ব অপচন দিছে চাৰিটা ঠিক আছে চোৱা আমাৰ এই দুটা ইনটু হৈ আছে ইহতৰ পাৱাৰ দিয়া আছে ঠিক আছে এই দুটাৰ ইনটু কৰি এই দুটা পাৱাৰ ইকুৱেল হয় হনো -3 টু দি পাৱাৰ 7 ঠিক আছে তামা কৈছে m তাত যি আমি m দেখিবলৈ পাইছো ন m আছে এই m ৰ মান কিমান হ'ব তাক মই সাইডত ইয়াক ক্যালকুলেশন কৰিম চোৱা ফাৰ্ষ্টত এই দুটা -3 তোমাৰ ইনটু আছে গতিকে আমি এটা -3 লিখিলে হৈ যাব ইয়াৰ মাত্ৰা আৰু ইয়াৰ মাত্ৰা আমি কি কৰিম লিখিম m + 1 ফাৰ্ষ্টৰ মাত্ৰাটো হয় আৰু ইয়াৰ মাত্ৰা হৈছে +5 নহয় জানো এটো +5 আছে যেহেতু একো নাই মানে সাইন একো নাই গতিকে ইয়াত +5 আছে +5 দিলু ইজ ইকুৱেল টু কি হয় বলে -3 টু দি পাৱাৰ 7 হয় গতিকে -3 টু দি পাৱাৰ 7 বুলি ৰাখি লৈছো এতিয়া ইয়াত কি পাবা তোমালোকে চোৱা -3 সংখ্যাটো লিখিম আমি m + 1 + 5 কিমান 6 হয় ইজ ইকুৱেল টু -3 টু দি পাৱাৰ 7 আছে নহয় জানো এটা কি কৰিবা এই -3 আমি কেনসেল কৰি দিও ঠিক আছে এফালে কি থাকিলে আমাৰ m + 6 আছে ইজ ইকুৱেল টু আমাৰ 7 আছে কি কৰিবা m ইজ ইকুৱেল টু 6 মাইনাস +6 এফালে আহিলে -6 হ'ব therefore m ইজ ইকুৱেল কিমান হ'ব আমাৰ 1 7 ৰ পৰা 6 মাইনাস কৰিলে 1 হ'ব ঠিক আছে গতিকে এই ক্ষেত্ৰত আমাৰ m ৰ মান কিমান হ'ব 1 হ'ব ঠিক আছে গতিকে অপচন বি টো হৈছে ৰাইট আনসাৰ m ইজ ইকুৱেল টু 1 ঠিক আছে নেক্সট কোৱেশ্চন আমাৰ হৈছে 7 নাম্বাৰ 2 7 ত দিছে 2.03 into 10 to the power -5 ৰ মান হ'ব ডেশ ঠিক আছে ৰিক্ত স্থান দিয়া আছে আমাৰ এই সংখ্যাটোৰ মান কিমান হ'ব উলিয়াবলৈ গৈছে অপচন চাইটা দিয়া আছে চোৱা এটা প্ৰথমতে আমাৰ ইয়াৰ ওপৰত ক্যালকুলেশন কৰিব লাগিব এই সংখ্যাটা আমি সাইডত লিখি লম ঠিক আছে 2.03 into 10 to the power -5 এইটো আছে আমাৰ সংখ্যাটো কি কৰিবা চোৱা ইয়াত তোমালোকে দেখিব পাইছা যে যেটো 10 ৰ যেটো মাত্ৰা -5 ত আছে নহয় জানো ই মানে ঋণাত্মক আছে ইয়াক প্ৰথমতে আমি ধনাত্মকলৈ কনভাৰ্ট কৰিব লাগিব তাৰ কাৰণে কি কৰিবা 2.03 সংখ্যাটো ওপৰত ৰাখিবা যেটো ইনটু 10 আছে ন -5 ত যেহেতু আছে ইয়াক হৰৰ স্থান দিবা হৰৰ স্থান পালে ই কি হ'ব
যেতিয়া ই হৰৰ স্থান পাব -5 টো +5 হৈ যাব ঠিক আছে এটা চোৱা কি কৰিবা 2.03 সংখ্যাটো লিখিছো 10 লিখিলো 0 সংখ্যাটো 5টা আছে বুলি বুজাইছে গতিকে আমি 5টা শূন্য দিও এটা হৈছে 2 3 4 5 ঠিক আছে এটা চোৱা শূন্য টোটাল আমাৰ 5টা হৈছে আৰু এই পইণ্টটো দুটা ডিজিটৰ আগত বহিছে এফালে শূন্য 5টা আৰু দুটা ডিজিটৰ এই সংখ্যা দুটা লগাই দিলে কিমান হ'ব 5 2 7 হ'ব নহয় জানো গতিকে 7টা ডিজিটৰ আগত এটা আমাৰ পইণ্টটো বহিব মানে কি কৰিবা প্ৰথমতে যেটো ওপৰত সংখ্যা আছে এটো লিখি লবা 203 অলৰেডি 3টা হৈ গৈছে আমাৰ 7টা ডিজিটৰ আগত পইণ্টটো বহিব বুলি কৈছিলো গতিকে 3টা আৰু 4টা দিব লাগে একো সংখ্যা নাথাকিলে আমি 0 বহাব লাগিব 0 0 0 আৰু এটা 0 ঠিক আছে সো টোটাল এটা 7টা হৈছে সংখ্যা পইণ্ট দিলো আৰু পইণ্টৰ আগত একো নাথাকিলে আকৌ এটা আমি 0 দিব লাগে গতিকে এইটো হৈছে আমাৰ উলিয়াবলগীয়া সংখ্যা 0.0000203 এটা কোনটো অপচনত আমাৰ এইটো আছে সো ইয়াত তোমাৰ 0 কম আছে এটো নহব এইটো চোৱা 0.000203 গতিকে উত্তৰটো হ'ব আমাৰ ডি ঠিক আছে এই সেকেন্ড 7 নম্বৰ কোৱেশ্চনটোৰ आंसर হ'ব ডি নেক্সট এটা 8 নম্বৰটোলৈ আগবাঢ়িছো 600 বৰ্গমিটাৰ পৃষ্ঠকালীৰ ঘনকেটাৰ দাঁতি তাৰ মানে বাহু দেই বাহুৰ দৈৰ্ঘ্য হৈছে অপচনখিনি দিয়া আছে 660 10 আৰু 100 এতিয়া এই যেটো বৰ্গমিটাৰ পৃষ্ঠকালীৰ ঘনকটোৰ তোমাৰ পৃষ্ঠকালী দিয়া আছে যে কিমান হ'ব 600 বৰ্গমিটাৰ হ'ব তা আমি ইয়াৰ উত্তৰ পাবৰ কাৰণে কি কৰিম যে আমি জানো যে ঘনকৰ পৃষ্ঠকালী সূত্ৰটো হৈছে 6 সাইড স্কয়ার l মানে হৈছে সাইড ঠিক আছে 61 নহয় এটো 6l স্কয়ার হয় তাৰ মানে কি কৰিম 6l স্কয়ার কৰিলে আমাৰ দিয়া আছে যে ইয়াত কিমান ওলাই হেনো 600 বৰ্গমিটাৰ ওলাই নহয় জানো গতিকে 600 বৰ্গমিটাৰ বুলি আমি লিখি লৈছো এটা চোৱা 60 l ৰ লগত ইনটু হৈ আছে ইয়াত স্কয়াৰ আছে 60 l ৰ লগত ইনটু হৈ আছে গতিকে আমি কি কৰিম এটো সাইডলৈ যদি তাক লৈ যাও তেতিয়া ডিভাইড হ'ব l স্কয়াৰ থাকি যাব আমাৰ আৰু 600 ক কি কৰিব 100 টোৱে 6 টোৱে ডিভাইড কৰিব দেই 6 এর এটা 600 আমি যদি কটাকটি কৰো 100 ওলাব কেলে কি 6 100 গুণ 600 হ'ব এটা থাকিলে আমাৰ l স্কয়াৰ = 100 এটা কি কৰিবা চোৱা ইয়াত যেটো স্কয়াৰ আছে এই স্কয়াৰটো আমি যদি নাইকিয়া কৰিবলৈ তেতিয়া ইয়াত আমি ৰুট লগাব লাগিব এখত আমি ৰুট লগাই দিব লাগিব ঠিক আছে এটা এখত ৰুট লগাই দিয়াৰ পাছত ইয়াত বৰ্গমূল ল'ব লাগিব তেতিয়া আমাৰ l কিমান ওলাব বাৰু 10 ৰ বৰ্গমূল 1 ৰ বৰ্গমূল হৈছে 10 নহয় জানো 10 10 গুণ 100 হয় গতিকে 1 ৰ বৰ্গমূল হ'ব 10 এই 10 হৈ যাব আমাৰ ঘনকটোৰ দাঁতি তাৰ মানে বাহুৰ দৈৰ্ঘ্য আমাৰ 10 কোনটো অপচনত আছে সি নাম্বাৰটো ঠিক আছে গতিকে সি হৈছে আমাৰ উলাবলগীয়া উত্তৰটো যে ঘনকটোৰ দাঁতি বা বাহুৰ দৈৰ্ঘ্য হ'ব 10 মিটাৰ ইয়াৰ পাছৰ নেক্সট কোৱেশ্চনলৈ আগবাঢ়িছো 9 নম্বৰ কোৱেশ্চনটো দিয়া আছে 3430000 সংখ্যাটোৰ প্ৰামাণিক ৰূপটো হ'ব এই সংখ্যাটোৰ প্ৰামাণিক ৰূপটো কোনটো হ'ব তাৰ মানে আমি যদি শৰ্টকে লিখো তেতিয়া ইয়াত কোনটো উত্তৰ ইয়াৰ শুদ্ধ হৈ আছে ঠিক আছে কোনটো লগত মিলিব তাৰ কাৰণে কি কৰিবা চোৱা প্ৰথমতে 342 প্ৰামাণিক ৰূপত আনিবলৈ হলে নিয়মটো হৈছে এনেকুৱা যি সংখ্যা দিয়া থাকে তাৰ প্ৰথমটো সংখ্যাৰ পাছতে আমাক দশমিক বহাব লাগে গতিকে যেটো সংখ্যা আমাৰ দিয়া আছে 3430000 সংখ্যাটো মই তলত দেখিছো জানিবা যে 3430000 সাইডা 0 নহয় জানো এটা সময় কৈছো যে তোমাৰ প্ৰথমটো সংখ্যাৰ পাছতে আমাক দশমিকটো বহাব লাগে তুমি দশমিক বহালো এটা তোমাকে চাব পাৰা যে টোটাল কিমানটা সংখ্যাৰ আগত মানে এই দশমিকটো বহিছে টোটাল আমাৰ 6টা সংখ্যাৰ আগত এই দশমিকটো বহিছে ইয়াৰে এই 0 কেটা তোমাকে বাদ দি কিনে বাকি যেটো সংখ্যা আছে সংখ্যাকেটা প্ৰথমতে লিখিবা কি পালো 3.43 ঠিক আছে আৰু এনেকে আমাৰ কিমানটা সংখ্যাৰ আগত এই 0 পইণ্টটো বহিছে 0 নহয় এই পইণ্টটো বহিছে 1 2 3 4 5 6 6টা সংখ্যাৰ বা 6টা ডিজিটৰ আগত পইণ্টটো বহিছে গতিকে কি কৰিবা 10 লিখাৰ পাছত কি কৰিবা টু দি পাৱাৰ 6 দি দিবা কিয়নো তোমাৰ 6টা ডিজিটৰ আগত পইণ্ট আছে গতিকে 10 লিখি তাৰ মাত্ৰা 6 দি দিবা গতিকে এটো উলিয়াব লগা আমাৰ মানে যেটো স্ট্যান্ডার্ড ফর্ম ন প্ৰামাণিক ৰূপটো এইটো হ'ব কোনটো অপচনত আছে এতিয়া 3.43 10 টু দি পাৱাৰ 6 আমাৰ অপচন বি টুত আছে হয়নে গতিকে অপচন বি হৈছে আমাৰ শুদ্ধ উত্তৰ নেক্সট আমাৰ লাষ্ট কোৱেশ্চন এমসিকিউৰ এটো হৈছে যে তলৰ কোনটো সংখ্যা এটা পূৰ্ণ ঘন এই টাইপৰ প্ৰশ্নটো কিন্তু খুব ইম্পৰ্টেন্ট হয় তলৰ কোনটো সংখ্যা এটা পূৰ্ণ ঘন সংখ্যা হয় বা তলৰ কোনটো সংখ্যা এটা পূৰ্ণ বৰ্গ সংখ্যা হয় এই ধৰণৰ প্ৰশ্ন কিন্তু মেট্ৰিকত আহে ঠিক আছে গতিকে প্ৰথমতে এটো এটা কৰি চাও তলৰ কোনটো সংখ্যা এটা পূৰ্ণ ঘন সংখ্যা হয় আমাক 4টা সংখ্যা দিয়া আছে ইয়াৰে কোনটো পূৰ্ণ ঘন সংখ্যা হয় হেতু আমি জানিবৰ কাৰণে কি কৰিব লাগিব ইহতৰ মৌলিক উৎপাদক বিশ্লেষণ কৰিব লাগিব ঠিক আছে প্ৰথমতে কি কৰো এটো মই ইৰেজ কৰি লৈছো ঠিক আছে সো প্ৰথমতে 933 সংখ্যাটোক মই উৎপাদক বিশ্লেষণ কৰিম 933 সো এটো অযুগ্ম সংখ্যা গতিকে ইয়াক 2 ৰে না যাব 3 ৰে যাব 3
3 যা 9 3 1 যা 3 3 1 যা 3 এটা 3 11 টো কাকো তোমাৰ 3 আৰু নাযাব ঠিক আছে এটি মানতে স্টপ হৈ যাব কিয়নো যদি মই 3 ৰে কেনবাকে কৰো তাহলে 3 1 যা 3 হয় আকৌ 3 0 যা 0 আকৌ ইফালে 11 আমাৰ নোলাই ঠিক আছে গতিকে এটো তো পূৰ্ণ ঘন সংখ্যা নহয় আমাৰ পূৰ্ণ ঘন সংখ্যা কোনটো হয় হেতুহে বিচাৰিছে নেক্সট আমি কৰো ঠিক আছে 6 5 2 ইয়াক আমি কৰো সা যুগ্ম সংখ্যা 2 ৰে যাব 2 3 গুণ 6 2 2 গুণ 4 একটা দিম 12 হ'ব 2 6 গুণ 12 ঠিক আছে এটা আকৌ 2 ৰে যাব 2 গুণ 2 2 6 গুণ 12 2 3 গুণ 6 একেটা যদি 3 ৰে কৰো তেতালে 3 ৰে 3 5 যা 15 13 ওলাই তাৰ মানে ইফালে আৰু এটো না যায় ঠিক আছে এটি মানতে স্টপ কৰিব ইউ তেতালে কি হয় পূৰ্ণ ঘন সংখ্যা নহয় নেক্সট 100 কৰো 100 100 2 ৰে যাব 50 টাইমস যাব নেক্সট আকৌ 2 ৰে যাব 25 বাৰ যাব আৰু 25 ক আকৌ 5 ৰে যাব 5 5 যা 25 পূৰ্ণ ঘন হবলে হলে এই 2 3টা বা 5 3টা এইটো হিচাপত ওলাব লাগে যিটো কি ওলোৱা নাই এটো তো তোমাৰ বৰ্গ হয় পূৰ্ণ বৰ্গ সংখ্যা এটা হয় গতিকে আমাক পূৰ্ণ বৰ্গ নহয় পূৰ্ণ ঘন বিচাৰিছে সেই কাৰণে 100 নহব তো থাকি গৈছে কোনটো আমাৰ অপচন ডি 343 গতিকে দেখা দেখি হেতু উত্তৰ হয় তথাপি আমি কৰি চাও 343 ঠিক আছে যদি 3 ৰে কৰো সা 3 1 যা 3 নেক্সট আকৌ 3 1 যা 3 পাছত 13 থাকিব যেটো কি 3 ৰে নোলাব গতিকে এটো সংখ্যা 3 ৰে না যাব 3 পাছত আমাৰ 5 আহিব ঠিক আছে মানে কৰিব লগা হয় 5 ৰে আকৌ তোমাৰ 3 ৰে না যায় গতিকে আমি কি কৰিম 7 ৰে হেতে সংখ্যাটো কৰিম নেই কিন্তু চোৱা মই 7 পাতো এতিয়া এটো মহাৰু 34 আছে 28 ওলাব পাৰিম 7 4 যা 28 হল আৰু 34 বলে কিমান লাগিব 6 লাগিব 63 7 9 যা 63 হয় 7 9 যা 63 নেক্সট আকৌ 7 ৰে যাব 7 7 যা 49 হয় আৰু চোৱা এটা 7 ক আমি আকৌ কৰিলে মানে 7 1 যা 7 কৰিব পাৰিম তাৰমানে 7 আমাৰ টোটাল 3 টা ওলাই গৈছে নহয় জানো গতিকে এটোটা পূৰ্ণ ঘন সংখ্যা হয় 343 হৈছে আমাৰ ৰাইট আনসার গতিকে তোমালোকৰ ফাইনালি এই 10 টা এমসিকিউ মই তোমালোকৰ সমাধান দিলু এই এমসিকিউ কেটা খুব ভালদৰে প্ৰেক্টিস কৰি লবা আৰু এই ধৰণৰ এমসিকিউ বেলেগো হ'ব পাৰে তোমালোকে ভালদৰে চাবা তোমাৰ কাৰণে এমসিকিউ একেবাৰে কিন্তু থাকি নাহিব তেতিয়া গতিকে তোমালোকে যদি ভিডিওটো ইউজফুল হৈছে তেতিয়াহলে নিশ্চয় ভিডিওটো লাইক কৰিবা চেনেল যদি প্ৰথমবাৰ আহিছা তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু বেল আইকনটো প্ৰেছ কৰি দিবা তোমালোকৰ কাৰণে এনেকা ভিডিও সদায় আনিয়ে থাকিম এতিয়ালৈ ধন্যবাদ